আৰক্ষীৰ তদন্ত জোৰদাৰ গতিত চলি আছে আৰু তেনে সময়তে পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য কেতবোৰ ন তথ্য উত্তম গগৈ যি নাৰকীয় হত্যাকাণ্ড এই নাৰকীয় হত্যাকাণ্ডৰ আৰত পত্নী আৰু কন্যাই যেনেদৰে সুপাৰী কিলাৰ লগোৱাই হত্যা কৰিছিল তাৰ অন্তৰালত সম্পত্তি নে পৰকীয়া প্ৰেম এই প্ৰশ্ন এই মুহূৰ্তত আৰক্ষীৰ সন্মুখত আৰু তাক লৈ আৰক্ষীয়ে অনুসন্ধান চলাই আছে আৰক্ষীয়ে তদন্ত জোৰদাৰ গতিত চলাই আছে আৰু আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে কেৱল সম্পত্তিৰ বাবে নহয় পৰকীয়া প্ৰেমৰ এংগলো আছে এই হত্যাকাণ্ডৰ আৰত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ সমগ্ৰ ৰাজ্যবাসীক লজ্জানত কৰা এটা নৃশংস কাণ্ড এটা বৰ্বৰ কাণ্ড এটা নাৰকীয় কাণ্ড য'ত নেকি পত্নী আৰু কন্যাই লগ লাগি উত্তম গগৈ নামৰ লোকজনক যেনেদৰে অতি পৰিকল্পিতভাৱে হত্যা কৰাৰ ৰহস্য ডিব্ৰুগড় আৰক্ষীয়ে ফাদিল কৰিবলৈ সক্ষম হৈছে এই ঘটনাক লৈ সকলোৰে চকু কপালত উঠিছে সমগ্ৰ ৰাজ্যবাসী আজি দেশবাসীৰ ওচৰত লজ্জানত হ'বলগীয়া হৈছে অসম মুলুকত এনে বিভৎস জঘন্য কাণ্ড সংঘটিত হৈছে যি পবিত্ৰ সম্পৰ্ক স্বামী স্ত্ৰী সন্তানৰ মাজৰ এটা পৰিয়ালৰ যে পবিত্ৰ সম্পৰ্ক সেই পবিত্ৰ সম্পৰ্কত কালিমা খনা পত্নী ববি খুনৱাল আৰু কন্যা দুয়ো লগ হৈ নৱমল্লিকা গগৈ নৱম শ্ৰেণীত পঢ়া এগৰাকী কন্যা এবাৰ কল্পনা কৰক নৱমমান শ্ৰেণীত অধ্যয়নৰত এগৰাকী কন্যাই নিজৰ প্ৰেমিকৰ লগত লগ লাগি নিজৰ মাতৃৰ সৈতে লগ লাগি নিজৰ পিতৃক হত্যা কৰিব পাৰে তাকো নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী এয়া কেনেকৈ সম্ভৱ এই ধৰণৰ মানসিকতা এই ধৰণৰ জিঘাংসাৰ মানসিকতা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ মূৰত কেনেকৈ হিপালে এই ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে খুৱাং সমজিলাৰ আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে যি নেকি 26 জুলাইৰ পুৱতি নিশা অতি পৰিকল্পিতভাৱে উত্তম গগৈ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী উত্তম গগৈক খোৱা পাতিতে অতি নৃশংসভাৱে ৰডেৰে মৰিয়াই হত্যা কৰিছিল আৰু সেই হত্যাকাণ্ডক এক ডকাইতিৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল পত্নী ববি খুনৱাল কন্যা নৱমল্লিকা গগৈ আৰু নৱমল্লিকাৰ প্ৰেমিক দীপজ্যোতি বৰগোহাঁই লগতে আন এজন কিশোৰ অপৰাধী এই মুহূৰ্তত আৰক্ষীৰ জালত পৰিছে হিয়া হৈছে গৌৰাংগ পাত্ৰ 4 অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে 4 অভিযুক্তৰ 2 অভিযুক্ত যেহেতু নাবালক নাবালিকা দুয়োকে জুভেনাইল গৃহলৈ প্ৰেৰণ কৰা হৈছে জেৰা বৰ্তমান চলাই থকা হৈছে আৰু এই জেৰা কালতে হত্যাকাৰীয়ে হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে অৰ্থাৎ সুপাৰী কিলাৰ দীপজ্যোতি বৰগোহাঁই আৰু গৌৰাংগ পাত্ৰ নাবালক দুয়োৱে এই মুহূৰ্তত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে দীপজ্যোতি বৰগোহাঁই হৈছে যিজন যুৱক হিয়া হৈছে নৱমল্লিকাৰ প্ৰেমিক দীপজ্যোতি বুঢ়াগোহাঁই ক্ষমা কৰিব বৰগোহাঁই নহয় বুঢ়াগোহাঁই দীপজ্যোতি বুঢ়াগোহাঁই আৰু কিশোৰজন হৈছে গৌৰাংগ পাত্ৰ সেই নাবালক কিশোৰ গৌৰাংগ পাত্ৰ এই হত্যাকাণ্ডত জড়িত আছিল দুয়ো সেই 26 জুলাইৰ পুৱতি নিশা পূৰ্ব পৰিকল্পিতভাৱে হত্যাকাণ্ডত তেওঁলোক জড়িত আছিল হত্যা কৰাৰ পূৰ্বে ধন সোণ জমা দিয়া হৈছিল সুপাৰী কিলাৰক দীপজ্যোতি বুঢ়াগোহাঁইৰ হাতত ধন সোণৰ অলংকাৰ বৃহৎ পৰিমাণৰ লাখ টকাৰ সোণৰ অলংকাৰ জমা দিয়া হৈছিল হেয়া আছিল 24 জুলাইতে সেই ধন সোণখিনি জমা দিছিল যিখিনি ধন সোণ ইতিমধ্যে সিলিঙৰ পৰা দীপজ্যোতি বুঢ়াগোহাঁইৰ ঘৰৰ সিলিঙৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰথম অৱস্থাত সোণ দিয়া হৈছিল সুপাৰী কিলাৰক আমি ইতিমধ্যে উল্লেখ কৰিছো ডাঙৰ সোণৰ হাৰ গলপতা বিভিন্ন ধৰণৰ সোণৰ অলংকাৰ দীপজ্যোতি বুঢ়াগোহাঁইৰ হাতত জমা দিয়া হৈছিল 24 জুলাইত আৰু ঠিক তেনেদৰে 26 জুলাইৰ পুৱতি নিশা সেই হত্যাকাণ্ড সংঘটিত কৰিছিল পূৰ্ব পৰিকল্পনাক বাস্তৱত ৰূপ দিছিল পুৱতি নিশা দুয়ো আহিছিল এখন স্কুটিৰে প্ৰথমে বৰবৰুৱালৈ এখন বাহনত আহিছিল বৰবৰুৱাত বাহনখন ৰাখি স্কুটিৰে আহিছিল দুয়ো ঘাতক আৰু 26 জুলাইত ঘৰত প্ৰৱেশ কৰি খোৱা পাতিতেই হত্যা কৰিছিল পত্নী আৰু কন্যাৰ সন্মুখত দুই ঘাতক সুপাৰী কিলাৰে দীপজ্যোতি আৰু গৌৰাংগ দুইজনে হত্যা কৰিছিল পত্নী আৰু কন্যাই হত্যাকাণ্ডত সহযোগ কৰিছিল আঠুৱা উঠাই দিছিল কন্যা নৱমল্লিকা গগৈ আৰু পত্নী সন্মুখত ৰৈ আছিল পত্নীৰ সন্মুখতে ৰডেৰে মৰিয়াই হত্যা কৰা হৈছিল অতি নৃশংসভাৱে হত্যা কৰা হৈছিল নিদ্ৰাৰত অৱস্থাত থকা উত্তম গগৈৰ এখন কাণ কাটি পেলাইছিল প্ৰথমে ঘাতক দীপজ্যোতি আৰু গৌৰাংগই এখন কাণ কাটি পেলোৱাৰ পিছত এডাল ৰডেৰে মৰিয়াই হত্যা কৰিছিল আৰক্ষীৰ জেৰাত এই কথা ইতিমধ্যে স্বীকাৰ কৰিছে দুই ঘাতকে আৰু পত্নী কন্যাৰ সন্মুখতে যে এই হত্যাকাণ্ড সংঘটিত হৈছিল সমস্ত কথা আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে দুই ঘাতক
দীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্ৰই সমগ্ৰ ডিব্ৰুগড়ে নহয় সমগ্ৰ ৰাজ্যই নহয় সমগ্ৰ দেশ জোকাৰি যোৱা এটা লোমহৰ্ষক হত্যাকাণ্ড এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী ধন সম্পত্তিৰ লোভত কেনেকৈ এগৰাকী পত্নী আৰু কন্যাই এনেদৰে এটা হত্যাকাণ্ড সংঘটিত কৰিব পাৰে চাবলৈ গ'লে সেই ধন সম্পত্তি তেওঁলোকৰে সেই ধন সম্পত্তি তেওঁলোকৰে কিন্তু সেই ধন সম্পত্তিৰ বাবে কেনেদৰে হত্যা কৰিব পাৰে ইয়াতেই আৰক্ষীয়ে বিচাৰি পাইছে পৰকীয়া প্ৰেমৰ এংগল কেৱল নিজৰ নৱমমান শ্ৰেণীৰ কন্যা নৱমল্লিকাৰ প্ৰেমিক দীপজ্যোতি বুঢ়াগোহাঁই বা এনেকুৱা ধৰণৰ কাণ্ডই নহয় ইয়াৰ আঁৰত এটা পৰকীয়া প্ৰেম অৰ্থাৎ ববি সোণোৱালৰ পৰকীয়া প্ৰেমৰো এংগল এই মুহূৰ্তত গোন্ধ পাইছে আৰক্ষীয়ে যাৰ বাবে তদন্ত অব্যাহত ৰাখিছে সুপাৰী কিলাৰক কিমান ধন দিয়া হৈছিল সেই সন্দৰ্ভতো ডিল হৈছিল টেলিফোনত তেওঁলোকৰ মাজত আলোচনা হৈছিল ডিল হৈছিল কিন্তু ধনৰ ট্ৰানজেকশ্যন হোৱা নাই বুলি আৰক্ষীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে হয়তো হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে ধন দিয়াৰ কথা আছিল কিন্তু তাৰ পূৰ্বে দিয়া হৈছিল সোণৰ অলংকাৰখিনি যিখিনি দীপজ্যোতি বুঢ়াগোহাঁইৰ ঘৰত অভিযান চলাই সিলিঙত লুকুৱাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাবক সিনেমাৰ কাহিনীতকৈও এক ভয়ংকৰ কাণ্ড সিনেমাৰ কাহিনীত সিনেমাত এনেধৰণৰ কাহিনী আমি দেখিবলৈ পাওঁ কিন্তু এনেধৰণৰ ঘটনা এইবাৰ অসমত সংঘটিত কৰিছে মাতৃকন্যা আৰু কন্যাৰ প্ৰেমিকে লগ হৈ এখন ৰঙা গাড়ীৰে পুনৰ জনাইছো হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত এখন ৰঙা গাড়ীৰে ববি সোণোৱাল উত্তম গগৈৰ পত্নী ববি সোণোৱাল আৰু কন্যা নৱমল্লিকাক দুলিয়া গাঁৱত থৈ আহিছিল অৰ্থাৎ বেবী সোণোৱালৰ মাতৃগৃহত দুয়োকে থৈ আহিছিল দুই ঘাতক দুই হত্যাকাৰীয়ে আৰু বহুখিনি তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে বিশেষকৈ আমি এই মুহূৰ্তত জনাইছো দুখনকৈ সিম ব্যৱহাৰ কৰা হৈছিল দুখনকৈ সিম এই হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে দুখন সিম নতুনকৈ এপ্লাই কৰা হৈছিল এখন নৱমল্লিকা গগৈ নামত এখন সিম আন এখন দীপজ্যোতিৰ নামত এখন সিম নতুনকৈ দুখন সিম ক্ৰয় কৰিছিল আৰু সেই সিমৰ জৰিয়তে কথাৰ আদান প্ৰদান হৈছিল ডিল হৈছিল হত্যাকাণ্ডৰ আৰু সেই দুইখন সিম হত্যাকাণ্ড সংঘটিত কৰি নলাত পেলাই দিয়াৰ কথাও ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে তথ্য হত্যাকাণ্ডত ব্যৱহৃত সেই লোহাৰ ৰড ইতিমধ্যে নলাত পেলাই দিয়া হৈছে ডিব্ৰুগড়ৰ মূল নলা যি বগীবিল সংযোগী মূল নলাত সেই পেলাই দিয়া হৈছে হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ শস্ত্ৰ দুখনকৈ সিম সেই দুখনকৈ সিম পেলাই দিয়াৰ পিছত আৰক্ষীয়ে ক্লু লাভ কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰক্ষীয়ে বহুখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় প্ৰাথমিক যিখিনি অনুসন্ধান তাত ক্লু যিখিনি লাভ কৰিবলৈ প্ৰয়োজন সেইখিনিৰ বাবে আৰক্ষীয়ে কিছু কষ্ট কৰিবলগীয়া হয় আৰু আৰক্ষীৰ সঠিক তদন্তত অৱশেষত এখন সিমৰ তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হ'ল আৰু নৱমল্লিকাৰ নামত থকা দীপজ্যোতিয়ে নৱমল্লিকাৰ নামত লোৱা সেই সিমখনৰ যি তথ্য আৰক্ষীয়ে লাভ কৰিলে আৰু সেই ফোন কলৰ ভিত্তিত আৰক্ষীয়ে জানিবলৈ সক্ষম হ'ল যে এয়া ডকাইতিৰ ঘটনা নহয় এয়া হ'ল এটা পৰিকল্পিত হত্যাকাণ্ড আৰু সেই সিমখনৰ আঁত ধৰিয়ে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 4 অভিযুক্তক আৰক্ষীৰ হাতত সঠিক তথ্য প্ৰমাণ আহি গ'ল আৰু তাৰ পিছতে 4 অভিযুক্ত ববি সোণোৱাল কন্যা নৱমল্লিকা গগৈ দীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্ৰ এই 4জনক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীৰ জেৰাত সকলো কথা ক'বলৈ বাধ্য হ'ল দুই ঘাতক সুপাৰী কিলাৰ দীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্ৰই ইতিমধ্যে সেই এখন সিম এতিয়া উদ্ধাৰ কৰিব পৰা হোৱা নাই হত্যাকাণ্ডত ব্যৱহাৰ কৰা সেই ৰড উদ্ধাৰ কৰিবৰ বাবে আজি SDRF পুনৰ অভিযান চলাব হত্যাকাণ্ডৰ নিশাখন আমি পুনৰ জনাইছো দুই 4চকীয়া বাহন লৈ তাৰ পৰা বৰবৰুৱাত 4চকীয়া বাহন থৈ এখন স্কুটি লৈ আহিছিল স্কুটিৰে আহি হত্যাকাণ্ড সংঘটিত কৰিছিল আন এক চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে যে এয়াই নহয় ইয়াৰ পূৰ্বেও উত্তম গগৈক দুবাৰকৈ হত্যাৰ পৰিকল্পনা কৰিছিল ববি সোণোৱাল আৰু কন্যাই আগৰ দুবাৰ সেই নিশাই টাৰ্গেট কৰা হৈছিল উত্তম গগৈ হত্যা কৰিবৰ বাবে ঘাতকে দুবাৰকৈ নিশা টাৰ্গেট কৰিছিল কিন্তু সেই দুইবাৰ উত্তম গগৈ হাৰে আছিল উত্তম গগৈ হাৰে থকাৰ বাবে সেই হত্যাকাণ্ডৰ পৰিকল্পনা বাস্তৱত ৰূপ দিয়াত সফল হ'ব পৰা নাছিল কিন্তু 26 জুলাই পুৱতি নিশা অৱশেষত সেই পৰিকল্পনাক বাস্তৱত ৰূপ দিলে এই সকল ঘাতকে আৰক্ষীৰ ভাষ্য আছে আমি সেই ভাষ্য এবাৰ আগবঢ়াই লৈছো আপোনালোকৰ সন্মুখত আৰক্ষীয়ে অনুসন্ধান চলাই আছে পৰকীয়া প্ৰেমৰো গুণ পাইছে গতিকে টকাৰ লেনদেন কেনেদৰে হোৱাৰ কথা আছিল সুপাৰী কিলাৰৰ মাজত সকলোখিনি কথা আৰক্ষীয়ে ইতিমধ্যে কিছু তথ্য লাভ কৰিছে আৰক্ষীৰ ভাষ্য আগবঢ়াই লৈছো শুনক It is not a instantaneous
ডিসিশন হেতু প্ল্যান্ড মার্ডার হেতু তুমি ক'ব পাৰে ক্লিয়াৰলি এতিয়ালৈকে যিমান এভিডেন্স পাইছোঁ সেই প্ল্যান্ড মাৰ্ডাৰত কোনে কোনে ইনভলভ হৈছে আমাৰ আৰু ইনভেষ্টিগেশ্যন পেণ্ডিং আছে আৰু সেই প্ল্যানত মানে মোটিভ কি আছে সেইটো ডাঙৰ কথা কি কিয় মাৰিছে এইটো দেউতাকে কোনে মাৰিছে এইটো ছোৱালী মাৰিছে ৱাইফৰ ইনভলভমেণ্ট আছিলে বাহিৰৰ পৰা মানুহ এইটো কণ্ট্ৰেক্ট কিলাৰ হিচাপে লৈছে সেইখিনি মানে মোটিভ আৰু ডাঙৰ কথা কিবা ওলাব পাৰে তাতে বিকজ দ্যাট ইজ ৰিকুৱাৰ্ড ইন ইনভেষ্টিগেশ্যন আমার সিজরত আমি যে এভিডেন্স পাইছো ইট ক্লিয়ারলি সেজ দ্যাট ইট ইজ এ প্ল্যান্ড মার্ডার গাড়ি i10 গাড়ি স্কুটি মোবাইল ফোন সব সিজ কৰিছো আমি যি কথা মই আগতে কৈছো ডেকাইটিক মানে যি গোল্ড অর্নামেন্টস যি লুকাই দিছে হেতু আমি পাইছো হেতু পাহাৰ আগতে মানে আমি গম পাইছো কি ডিলিং হৈছে ডিলিং 10 লাখ কোৱা হৈছে বাট এতিয়ালৈকে ট্ৰান্সফাৰ হোৱা নাই বিকজ কোনো টকা ট্ৰান্সফাৰ হোৱা নাই আমি তদন্ত একাউণ্ট আৰু বাকি বিলাক এটো চেক কৰিম আৰু ফাইনান্সিয়েল মোটিভ কিবা আছে এটো চেক কৰিম আমি বাট হেতু গোল্ড অর্নামেন্টস আমি ৰিকভাৰ কৰিছো তেতিয়া গম পাইছো কিবা এগ্ৰিমেণ্ট হৈছে হে টকা মানে এজ এ কাস্টডি আৰু সেফ কাস্টডি এটো দিয়া হৈছে তাৰ পিছত টকা ট্ৰান্সেকশন হ'ব আফটাৰ সাম ডেজ এটো হোৱা নাই বিকজ আমি সবক ধৰিছো তো আৰু কিবা হ'ব তো আমি ওলাই দিম এটা কি ব্যৱহাৰ কৰিছিল অস্ত্ৰ এটা ৰড টাইপ এটো ইউজ কৰিছে টিএমটি ৰড কৈছে এটো হেতু যোগাযোগ কৰি দুটা ৰড লৈ এসে তে ইউজ কৰিছে আৰু এই দুটা ৰড এতিয়া লোকে পোৱা নাই লোকেশন তেও কিবা জায়গাতে পেলাইছে या পানীত কৰিছে এনেকে কিবা ভালকে কোৱা নাই হেতু আমি প্ৰপাৰ ইন্টাৰগেশনত আমি ওলাই দিম এটো আৰু কি আপোনালোকে শুনিলে আৰক্ষীৰ ভাষ্য জোৰদাৰ অনুসন্ধান আৰক্ষীয়ে চলাই আছে আমি ইতিমধ্যে আপোনাক জনাইছো যে দুবাৰকৈ উত্তম গগৈক হত্যাৰ পৰিকল্পনা কৰিছিল পত্নী ববি খুনৱাল আৰু কন্যা নৱমল্লিকা গগৈয়ে কিন্তু আগৰ দুবাৰ সফল হ'ব পৰা নাছিল কাৰণ নিশা যেতিয়া ঘাতক আহিছিল দুয়োবাৰে উত্তম গগৈ হাৰে আছিল আৰু অৱশেষত 26 জুলাইৰ পুৱতি নিশা সন্দেহ কৰিছে আৰক্ষীয়ে যে হয়তো নিচাজাতীয় দ্ৰব্য খুৱাই দিয়া হৈছিল নতুবা অত্যধিক খুৰাপান কৰিছিল সেই নিশা উত্তম গগৈ যাৰ বাবে তেওঁ সাৰ নাপালে আৰু এই হত্যাকাণ্ড সংঘটিত হ'বলৈ এক সুবিধা লাভ কৰিলে ঘাতকে লগতে পৰিকল্পনাকাৰী ববি খুনৱাল পত্নী আৰু কন্যা নৱমল্লিকা গগৈ আৰু তাৰ পিছতে টকাৰ লেনদেনৰ কথা বা ধন সম্পত্তিৰ যেটো এংগেলৰ কথা আৰক্ষী কৈ আহিছে ইতিমধ্যে আমি জনাইছো যে উত্তম গগৈ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী তেওঁ যথেষ্টখিনি ব্যৱসায়ত লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ নিজাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আছে লগতে বিভিন্ন আগখাৰী ঠিকাদাৰী প্ৰতিষ্ঠানক তেওঁ শিল ইটা বালি যোগান ধৰি আহে বিভিন্ন নিৰ্মাণ কাৰ্যত গতিকে তাৰ পৰা তেওঁ প্ৰায় 1.5 কোটি টকা বিভিন্ন স্থানৰ পৰা প্ৰায় 1.5 কোটি টকা তেওঁ পাবলগীয়া আছিল একেদৰে শিল বালি ইটাৰ বিভিন্ন উৎসত তেওঁ বহুখিনি ধন আদায় দিবলগীয়া আছিল গতিকে তেনেকুৱা টকাৰ লেনদেন এটা বিষয় আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছিল গতিকে সেই পাবলগীয়া টকাৰ লোভত এই হত্যাকাণ্ড সংঘটিত কৰিলে নেকি সেই এংগলো ইতিমধ্যে আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিছে একেদৰে পৰকীয়া প্ৰেমৰ এটা বিশেষ এংগলৰ কথা কোৱা হৈছে কাৰণ পৰকীয়া প্ৰেমৰ জোৱাৰ এতিয়া ৰাজ্যৰ চৌদিশে দেখিবলৈ পোৱা হৈছে কেৱল ৰাজ্য বুলি নহয় সমগ্ৰ দেশ জুৰি এই পৰকীয়া প্ৰেম এনেদৰে সানি ধৰিছে যে পবিত্ৰ সম্পৰ্কটো এনে ধৰণৰ নৃশংস হত্যাকাণ্ডৰ মাত্ৰা প্ৰকোপ এতিয়া বৃদ্ধি পাবলৈ ধৰিছে ধন সম্পত্তি সেই ধন সম্পত্তি পত্নী আৰু কন্যাৰে হ'ব তাত আৰু কোনেও সেই ধন সম্পত্তি নিবলৈ নাহে কিন্তু পৰকীয়া প্ৰেমৰ বাবে এই হত্যাকাণ্ড সংঘটিত হ'ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে এগৰাকী অমায়িক প্ৰকৃতিৰ ব্যৱসায়ী হৈছে উত্তম গগৈ ডিব্ৰুগড়ত সকলোৱে তেওঁক ভাল পায় অমায়িক বুলি তেওঁক জানে সকলোৱে গতিকে এইগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীৰ মৃত্যুত সকলো জাঙুৰ খাই উঠিছে পৰিয়াল আত্মীয় স্বজন ডিব্ৰুগড়ৰ ৰাইজ বৰবৰুৱাৰ ৰাইজ সকলো জাঙুৰ খাই উঠিছে বৰবৰুৱা থানা ঘেৰাও কৰি দোষীক অতি শীঘ্ৰে ফাঁচী কাঠত ওলমোৱাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত হৈছে কালিৰে পৰা উত্তাল প্ৰতিবাদ অব্যাহত আছে এয়া ঘাতক আমি দেখুৱাইছো এয়া নাবালক ঘাতক দীপজ্যোতি বুঢ়াগোহাঁই লগতে গৌৰাংগ পাত্ৰ একেদৰে আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে সমগ্ৰ ঘটনা এই চাঞ্চল্য এতিয়া অব্যাহত আছে এয়া আত্মীয় স্বজন সকলোৱে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে অতি শীঘ্ৰেই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে এক নাৰকীয় হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ডিব্ৰুগড়কে ধৰি ৰাজ্যকে ধৰি সমগ্ৰ দেশ আৰু এই ঘটনাৰ মূল অভিযুক্ত আৰক্ষীৰ জালত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে আৰু এতিয়া অপেক্ষা কেনে ধৰণৰ শাস্তি প্ৰদান কৰা হয় অভিযুক্তক তাৰ বাবে ৰাইজৰ দাবী ৰাইজৰ অপেক্ষা কিভাৱে প্ৰিয় দৰ্শক এই নৃশংস হত্যাকাণ্ড সন্দৰ্ভত জনাব পাৰে আপোনাৰ মতামত এক নৃশংস আমি পুনৰ জনাইছো হুৱাপাতি ধানি খুচি হত্যা কৰি ডকাইতি কাণ্ডৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল পৰিকল্পনাকাৰী তথা ঘাতকে কিন্তু অৱশেষত আৰক্ষীৰ সঠিক তদন্তত আৰক্ষীৰ ক্ষিপ্ৰ তদন্তত এই ৰহস্য ভেদ কৰিবলৈ সক্ষম হ'ল এই হত্যাকাণ্ডৰ আঁৰত যে পত্নী ববি খুনৱাল কন্যা নৱমল্লিকা গগৈ
আৰু কন্যাৰ প্ৰেমিক দীপজ্যোতি বুঢ়াগোহাঁই লগতে আন এজন নাবালক অপৰাধী গৌৰাংগ পাত্ৰ জড়িত আছে সেই কথা আৰক্ষীয়ে উদ্ঘাটন কৰি এই ৰহস্য ভেদ কৰিবলৈ সক্ষম হ'ল এই মুহূৰ্তত প্ৰিয় দৰ্শক লাইভৰ পৰা বিদায় ল'ম জনাই যাব আপোনাৰ মতামত এই নৃশংস হত্যাকাণ্ডক লৈ হত্যাকাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত সেয়াও জনাব কমেণ্ট ছেকশ্যনত ধন্যবাদ